নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছন ইউটিউব চেনেলৰ আজি এটা নতুন ভিডিঅ'তে সকলোকে স্বাগতম জনালোঁ তো ফ্ৰেণ্ডসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিখিনি ৰিটেন এক্সাম হৈছে 15 ছেপ্টেম্বৰত সেই 15 ছেপ্টেম্বৰৰ ৰিটেন এক্সামৰ ৰিজাল্ট দিয়া হ'ব আপোনালোকৰ 29 ছেপ্টেম্বৰত চ' এনেকুৱা কথা আপোনালোকে নিশ্চয় শুনা পাইছা অৰ্থাৎ আমাৰ মাননীয় মুখ্যমন্ত্ৰী অৰ্থাৎ আমাৰ মামাই নিজেই ফেচবুক লাইভত নিজে ঘোষণা কৰিছে যে অহা মানে 28 ছেপ্টেম্বৰ বা 29 ছেপ্টেম্বৰত আপোনালোকৰ ৰিজাল্টখিনি পাব্লিছ কৰি দিয়া হ'ব হয় ফ্ৰেণ্ডসকল আপোনালোকে নিশ্চয় শুনিছা চ' তাৰ আগতে আপোনালোকে নিজৰ যিখিনি এনচাৰ মাৰ্কশ্বিট বা এনচাৰকে আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব চ' সেই বিষয়ে আজি সেই ভিডিঅ'টোত আমি আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাম গতিকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব চ' আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ তো ফ্ৰেণ্ডসকল ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ ফালৰ পৰা এইখিনি এখন নটিছ পাব্লিছ কৰি দিয়া হৈছে চ' ফ্ৰেণ্ডসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিখিনি 15 ছেপ্টেম্বৰত আপোনালোকৰ এক্সামিনেশ্যন হৈ গৈছে চ' সেই এক্সামিনেশ্যনত আপোনালোকৰ ইয়াত নিশ্চয় দেখিবলৈ পাইছা যে এক্সামিনেশ্যনত আপোনালোকৰ মানে ক্লাছ অৰ্থাৎ গ্ৰেড 3 লেভেলৰ যিখিনি এক্সাম আছিল আৰু সেই এক্সামৰ মানে অনলাইন পৰ্টেলত আপোনালোকৰ যিখিনি মানে ছফ্ট কপি মাৰ্কশ্বিট এনচাৰ শ্বীট ফ্ৰম এণ্ড 27 ছেপ্টেম্বৰ অৰ্থাৎ আপোনালোকৰ 27 ছেপ্টেম্বৰৰ পৰা আপোনালোকৰ 11:30 বজাৰ এণ্ড 15 অক্টোবৰ 2024 এণ্ড দ্য লিংক ইজ ৰিড অৰ্থাৎ আপোনালোকৰ 27 ছেপ্টেম্বৰৰ 11:30 বজাৰ পৰা সেই অনলাইন পৰ্টেলটো মুকলি খাব আৰু অহা 15 অক্টোবৰৰ পৰা আপোনালোকৰ সেই লিংক মানে আপোনালোকৰ মাৰ্কশ্বিটখিনি তাতে ডাউনলোড কৰিব পাৰিব চ' কেনেকৈ ডাউনলোড কৰিব চ' আপোনালোকৰ নিশ্চয় দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ যিখিনি আপোনালোকৰ এপ্লিকেশ্যন আই ডি আছে আৰু আপোনালোকৰ পাছৱাৰ্ড আছে চ' সেই এপ্লিকেশ্যন আই ডি আৰু পাছৱাৰ্ড মাৰি আপোনালোকৰ নিজৰ যিখিনি মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটখিনি আপোনালোকে চেকআপ কৰিব পাৰিব আৰু আপোনালোকৰ লগতে এনচাৰ কেইখিনিও লাভ কৰিব মানে আপোনালোকে কিমান নাম্বাৰ লাভ কৰিলে চ' ফ্ৰেণ্ডসকল ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিখিনি মানে অফিচিয়েলি ৱেবছাইট আছে চ' সেই অফিচিয়েল ৱেবছাইটত আপোনালোকক যাব লাগিব আৰু তাত যাইখিনি আপোনালোকৰ এখন এপ্লাই বা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ এখন 50 টকা এটা ফিজ লিয়া হ'ব আৰু সেই 50 টকা ফিজটো আমাৰ অসম চৰকাৰে সেই ফিজটো লৈছে ইয়াৰ কাৰণে যে যাতে বহু কেণ্ডিডেটে মানে এনেই মানে ধৰি লোৱা মৰে বা আপোনালোকৰ ভাই বন্ধু যিয়ে হওক মানে এক্সাম অৰ্থাৎ বেয়াই হৈছে তথাপিও মানে এপ্লাই কৰিছে চ' এই কাৰণে সেই 50 টকা ফিজটো লৈছে যাতে বহু কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে চ' কৰিব পাৰি যদি আপোনালোকে কৰা চ' সেইকাৰণে এটা 50 টকা ফিজটো লৈছে কাৰণ এই 50 টকা ফিজটো লোৱাৰ কাৰণটো হৈছে চব ফ্ৰেণ্ডসকল মই আৰু এটা কথা আপোনালোকক কৈ জনাই দি আছোঁ যদিহে আপোনালোকৰ কিবা সন্দেহ হৈছে যে মই ইমানখিনি মাৰ্ক পাম যদি আপোনালোকৰ কিবা সন্দেহ হৈছে যে মই ইমানখিনি মাৰ্ক পাম আমাৰ এইটো নটিছৰ আগতে আপোনালোকে কি কৰিছিলা RTI কৰিছিলা মানে RTI কৰোঁতে আপোনালোকৰ কি মানে আপোনালোকৰ মিনিমাম 50 টকা খৰচ হ'ব RTI যদি আপোনালোকে কৰা তেনেহ'লে আপোনালোকৰ 50 টকা মিনিমাম খৰচ হৈ যাব সেই 50 টকাটো ইয়াত লৈছে কাৰণ এনেই 50 টকা খৰচ হ'ব কাৰণ সেই 50 টকাটো ইয়াত লৈছে চ' ফ্ৰেণ্ডসকল এতিয়া মেইনলি কথা ক'বলৈ গ'লে আপোনালোকৰ যদি আপোনালোকৰ কিবা যদি মানে কিবা ডাউটফুল পাইছে তাৰ কাৰণে আপোনালোকে ক্লিন কৰিব পাৰিব সেইটো আপোনালোকক সেই নটিছত দিয়া হৈছে চ' কেনেকৈ কি কৰিব আমি আপোনালোকক দেখুৱাই আছোঁ তো ফ্ৰেণ্ডসকল ইয়াৰ কাৰণে দুটাকৈ নটিছ জাৰি কৰিছে চ' সেই নটিছত স্পষ্টভাৱে লিখা আছে যে আপোনালোকৰ যদি মাৰ্কশ্বিটত আপোনালোকৰ কিবা যদি ভুল দেখিবলৈ পাইছা অৰ্থাৎ আপোনালোকক পাব লাগিছিল ধৰি লওক আপোনালোকৰ মানে ধৰি লওক 80 পাব লাগিছিল বা 110 পাব লাগিছিল চ' ইয়াত আপোনালোকৰ মাৰ্কশ্বিটত মানে আপোনালোকে মাৰ্কখিনি কম পাইছা বা ধৰি লোৱা এখন 10 নম্বৰ কুৱেশ্যনৰ এনচাৰটো আপোনালোকৰ বি হ'ব লাগিছিল কিন্তু মানে এইটো আপোনালোকৰ মানে কাৰেক্ট এনচাৰটো আপোনালোকৰ ৰং হৈ গৈছে চ' এইটো মানে আপোনালোকৰ মাৰ্কশ্বিটত দেখুৱাই আছে যদি এনেকুৱা আপোনালোকৰ ভুল দেখিবলৈ পাইছা তেনেহ'লে আপোনালোকে ক্লেইম কৰিব পাৰিব ইয়াৰ কাৰণে চ' তাৰ কাৰণেও আপোনালোকক এইটো নটিছ দিয়া হৈছে বা তাৰ কাৰণে মানে অসম গভৰ্ণমেণ্ট চৰকাৰৰ ফালৰ পৰা এইখিনি সহায় কৰা হৈছে আৰু ইয়াত আপোনালোকৰ নিশ্চয় দেখিবলৈ পাইছে 28 ছেপ্টেম্বৰত আপোনালোকৰ 28 ছেপ্টেম্বৰত এনচাৰ কি দিয়া হ'ব ইয়াত নিশ্চয় দেখিবলৈ পাইছে যে আপোনালোকৰ 6 sheet and the question paper are the already available চ' অফিচিয়েলি ৱেবছাইটত মানে অলৰেডি আপোনালোকৰ কুৱেশ্যন পেপাৰ অলৰেডি এভেইলেবল মানে হ'ব অহাকালিৰ পৰা আৰু আপোনালোকৰ 28 ছেপ্টেম্বৰত আপোনালোকৰ
এনসাৰ কেইখিনি পাব্লিছ কৰি দিয়া হ'ব সো ইয়াৰ আগতে আপোনালোকৰ মানে অমাৰ চিটখিনি ডাউনলোড কৰিব পাৰিব কিন্তু আপোনালোকৰ 28 ছেপ্টেম্বৰতহে আপোনালোকৰ এনসাৰ কেইটো ডাউনলোড কৰিব পাৰিব মানে কিমান নম্বৰ লাভ কৰিছা সো ফ্ৰেণ্ডসকল ইয়াৰ কাৰণে আপোনালোকৰ যদি আপোনালোকে ক্লেইম কৰিব বিচাৰিছা বা ইয়াৰ কাৰণে কমপ্লেইন কৰিব বিচাৰিছা যদি আপোনালোকে মাৰ্ক বেছি পাইছা অৰ্থাৎ কম আহিছে আপোনালোকৰ মাৰ্কখিনি যদি ইয়াৰ কাৰণে আপোনালোকে কমপ্লেইন কৰিব বিচাৰিছা তেনেহ'লে আপোনালোকৰ 500 টকা ফিজ দিব লাগিব আৰু যদি আপোনালোকৰ মানে সঠিক আহে যে আপোনালোকৰ যিমান মাৰ্ক পাবলগীয়া আছিল সেই মাৰ্কখিনি মানে ক্লেইম কৰি পাইছা তেনেহ'লে আপোনালোকৰ সেই 500 টকাটা আপোনালোকক ডেফিনেটলি ঘূৰাই দিয়া হ'ব সো ফ্ৰেণ্ডসকল আজি ভিডিঅ'টো ইয়ালৈকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব জয় আই অসম